নমস্কাৰ মই মধুসূদন আজি মই ক'বলৈ ওলাইছোঁ এইকেইদিন খুব হোৱাটছএপ আৰু ছ'চিয়েল মিডিয়াত যে চলি আছে ৰাইট টু ডিছকানেক্ট বিলৰ ওপৰত ৰাইট টু ডিছকানেক্ট হৈছে এনে এক আইনী প্ৰক্ৰিয়া যাৰ জৰিয়তে কৰ্মচাৰীসকলে কাৰ্যালয়ৰ কামৰ সময়ৰ বাহিৰত যেনে ধৰক সন্ধিয়া বা ছুটিৰ দিন বা ৰাতি ফোন ইমেইল বা মেছেজৰ উত্তৰ দিবলৈ বাধ্য নহ'ব ইয়াৰ মূল উদ্দেশ্য হৈছে যে কৰ্মচাৰীৰ ব্যক্তিগত জীৱন আৰু কামৰ মাজত সন্তুলন ৰক্ষা কৰা আৰু মানসিক চাপ হ্ৰাস কৰা লোকসভাৰ সাংসদ সুপ্ৰিয়া সুলেই যোৱা 5 ডিচেম্বৰ 2025 তাৰিখে শীতকালীন অধিৱেশনত ৰাইট টু ডিছকানেক্ট বিল 2025 নামৰ প্ৰাইভেট মেম্বাৰৰ বিধেয়ক এখন উত্থাপন কৰিছে প্ৰাইভেট মেম্বাৰ বিল আৰু পাব্লিক বিলৰ মাজত এটা পাৰ্থক্য আছে যে পাব্লিক বিল বা গভৰ্ণমেণ্ট বিল সেইখিনি বিল যিখিনি বিল গভৰ্ণমেণ্টৰ এজন মিনিষ্টাৰে উত্থাপন কৰে আৰু প্ৰাইভেট মেম্বাৰ বিল হ'ল যে মিনিষ্টাৰৰ সলনি যদি বেলেগ মেম্বাৰে শাসকীয় পক্ষই হওক বা বিৰোধী পক্ষৰ কোনো সাংসদেই হওক সেই সাংসদসকলে যদি বিল এখন উত্থাপন কৰে সেইখনক প্ৰাইভেট মেম্বাৰ অৱশ্যে ভাৰতত প্ৰাইভেট মেম্বাৰৰ বিধেয়ক খুব কমেই আইন হয় এই বিধেয়ক আইন হ'লে লাখ লাখ ভাৰতীয় কৰ্মচাৰীয়ে কামৰ পিছত সঁচাকৈয়ে নিজৰ পৰিয়াল আৰু নিজৰ লগত সময় কটাবলৈ আইনী অধিকাৰ পাব কিন্তু চাকৰিজীৱীসকলে মনত ৰাখিব বিধেয়ক আৰু আইনৰ মাজত পাৰ্থক্য আছে এখন প্ৰাইভেট মেম্বাৰ বিল সংসদত গৃহীত হ'বৰ কাৰণে ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে সংখ্যাগৰিষ্ঠতাৰে পাছ হৈ যোৱাৰ উপৰিও মহামান্য ৰাষ্ট্ৰপতিৰ অনুমোদনৰ কাৰণে যাব লাগিব গতিকে এই তিনিতৰপীয়া যিটো আমাৰ ব্যৱস্থা আছে তিনিতৰপীয়া ব্যৱস্থাটো পাৰ হ'ব পাৰিলেহে এখন প্ৰাইভেট মেম্বাৰ বিল আইনলৈ গৃহীত হ'ব ৰাইট টু ডিছকানেক্ট বিলখন এতিয়ালৈকে আইনলৈ পৰিণত হোৱা নাই এখন মাত্ৰ বিধেয়ক হৈহে আছে যেতিয়া লোকসভাত এখন গৃহীত হ'ব যেতিয়া ৰাজ্যসভাত এখন গৃহীত হ'ব আৰু যেতিয়া মহামান্য ৰাষ্ট্ৰপতিয়ে তাত হস্তাক্ষৰ কৰিব তেতিয়াহে এখন আইনলৈ ৰূপান্তৰিত হ'ব